নাম সাজু আহমেদ বৰভূঞা চিনাকি দিছিল সাজু ভূঞা বুলি কৰে শ্ৰমিকৰ কাম চিনাকি দিছিল ইঞ্জিনিয়াৰ বুলি তাৰ পিছত হিন্দু যুৱতীক আবদ্ধ কৰিছিল প্ৰেমৰ জালত আমাৰ দৰঙৰ এজনী ভনী তাই মঙ্গলে কলেজত সেকেন্ড সেমিষ্টাৰ তাই অধ্যয়নৰত তাই কলেজত অহা যোৱাৰ এনেকা সুবিধা লৈ শিলচৰৰ মিয়া এজনে আপোনাৰ স্কিল ইউনিভাৰ্চিটিত হি লেবাৰ কাম কৰে হি লেবাৰ কাম কৰি কেনে হি নিজকে ইঞ্জিনিয়াৰ 55,000 টকা দৰমহা পায় এনেকুৱা এটা কৌশলেৰে তাইক মানে প্ৰেমৰ জালত ফচাই কেনে তাই ৰুমত লৈ যায় তাৰ নিজৰ ৰুমত নিনিয়ে আকৌ তাই সি বেলেগ ৰুমত লৈ যায় কেনে তাইক নিচাযুক্ত টেবলেট বা এনেকৈ কিবা খুৱাই কেনে তাইক অচেতন কৰি অশ্লীল শাৰীৰিক সম্পৰ্ক কৰে আৰু অশ্লীল ফটো ভিডিঅ' এইবিলাক কৰি কেনে তাইক ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে ভাইৰেল কৰিছে এতিয়া লাজতে মুখ ঢাকি তৎপোৱা নাই লম্পট সাজু আহমেদে ৰাজ্যত পুনৰ সংঘটিত লাভ জেহাদৰ ঘটনা শিলচৰৰ সাজু আহমেদ বৰভূঞা নামৰ লোকজনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে সাজুৱে মঙ্গলদৈত নিৰ্মীয়মান দক্ষতা বিশ্ববিদ্যালয়ত শ্ৰমিক হিচাপে কৰ্মৰত কিন্তু নিজকে ইঞ্জিনিয়াৰ বুলি চিনাকি দি এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই কুকাণ্ড সংঘটিত কৰিছিল অভিযোগ অনুসৰি সাজু আহমেদ বিবাহিত আছে সন্তানো অভিযোগ অনুসৰি যুৱতীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰি অন্তৰংগ ফটো ভাইৰেল কৰে তাৰ পিছতে যুৱতীগৰাকীয়ে মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰাৰ লগতে বজৰং দলক অৱগত কৰে তাৰ পিছত মঙ্গলদৈ আৰক্ষীয়ে লম্পট সাজু আহমেদক গ্ৰেপ্তাৰ কৰিছে তাৰ ৰুম দুটা আছে এটা ৰুম বেলেগৰ যিটো মানে তেওঁলোকৰ অফিচাৰৰ ৰুমত তাইক ছোৱালীজনী লৈ যায় কেনে নিচাযুক্ত টেবলেট খুৱাই কেনে চেঞ্চলেছ কৰাই কেনে তাইৰ লগত বেয়া কাম কৰি উঠি ভিডিঅ' চিডিঅ' কৰে তাৰপিছত যেতিয়া ছোৱালীজনী গম পালে ল'ৰাজনৰ মানে চৰিত্ৰবিলাক গম পোৱাৰ পিছত তাৰ লগত কথা পতা সম্পৰ্ক বাদ দিয়া পিছত যেতিয়া বাদ দিলে নামাজত ব্লক কৰি দিয়াৰ পিছত সি মানে ভাইৰেল কৰিছে ফটোবিলাক এনেকুৱাতো লাভ জেহাদ বুলি নহয় এনেকুৱা নাম পৰিচয় ফাঁকি দি কত ফেচবুকত আপোনালোকক জ্ঞাত যদিও মানে হিন্দু ধৰ্মৰ নাম কৈ কাৰণে ফেচবুকৰ একাউণ্ট চলি আছে আৰু হাজাৰ ছোৱালী আমাৰ বিশেষকৈ দৰং জিলাত একে ৰেগুলাৰ বুলি ক'লে ভুল হ'ব ৰেগুলাৰ ছোৱালী গৈ আছে তেওঁ দৰমহা 55,000 দৰমহা পাওঁ আৰু মানে মোৰ ৰিচেণ্টলি মোৰ এইটো প্ৰাইভেট এতিয়া মই প্ৰাইভেটত আছোঁ মোৰ ৰিচেণ্টলি মোৰ চৰকাৰী হ'ব এনেকুৱা কথা তাইক কৈছে আৰু মানে তাইক কিবা ইঞ্জিনিয়াৰ বুলিতো কৈছে সি প্ৰাইভেট ইঞ্জিনিয়াৰ বুলি কৈ আছে মঙ্গলদৈৰ পৰা গৌতম চহৰীয়া ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা